ধন্যবাদ। আজি যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আহ্বানক্ৰমে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰকাশনত 11খনকৈ গ্ৰন্থ 11গৰাকী লেখিকাৰ গ্ৰন্থ প্ৰকাশ কৰি পেলাই উন্মোচন কৰাইছে। গতিকে এয়া এটা সঁচাকৈয়ে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰাৰ উপৰিও লেখিকা সৃষ্টিৰ এক শক্তিশালী পদক্ষেপ বুলি আমি ক'ব পাৰোঁ। আৰু যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে সঁচাকৈ এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেইকাৰণে আমি সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে তেখেতসকলে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে গায়ত্ৰী গগৈ, নিৰদা গগৈ বৰা আৰু অঞ্জুমণি বৰা আৰু লেখিকাসকল অঞ্জুমণি শইকীয়া এই সকললৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপনেৰে আমি ভৱিষ্যতেও এনে প্ৰচেষ্টা অব্যাহত ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নিৰ্দেশত আমি আজি 11খন গ্ৰন্থ 11গৰাকী লেখিকাৰ আমি উন্মোচনৰ ব্যৱস্থা কৰিলোঁ। তাৰ কাৰণে মই লেখিকাসকলক আৰু আমাৰ উন্মোচিত ব্যক্তিসকল বিশেষকৈ বিনীতা দত্ত, কবিতা ৰাজগুৰু, স্বৰ্ণ বৰুৱা গগৈ, প্ৰীতি বৰদলৈ, ধনু কলিতাকে প্ৰমুখ কৰি যিসকল ব্যক্তিয়ে আজি অনুষ্ঠানটো কৰিলে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মুখ্য অতিথি হিচাপে সদৌ অসমৰ সভানেত্ৰী আমাৰ সুবৰ্ণ শইকীয়া বৰদলৈয়ে তেখেতৰ বক্তব্যৰে সভাখনৰ যি বৌদ্ধিক, সাহিত্যিক, সাংস্কৃতিক দিশৰ উত্তৰণৰ সকলো দিশ তেখেতে প্ৰতিফলিত কৰি বক্তব্য আগবঢ়ালে। আমি তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আজি আমাৰ জিলা সভাই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পৰম হিতৈষী সদস্য 11গৰাকী 10,100 টকাকৈ আমি তেখেতসকলক আজি সভ্যৱৰ্তী কৰিলোঁ। সেয়াই আমি এক অভিলেখ বুলিয়েই ক'ব খুজিছোঁ। কাৰণ এনেকৈ এসপ্তাহৰ ভিতৰতে 11গৰাকী পৰম হিতৈষী সদস্য ভৰ্তি কৰাটো ইমান সহজ কাম নহয়। মোৰ ক্ষেত্ৰত মোৰ সৈতে মোৰ কাৰ্যকৰী সভানেত্ৰী নিৰু বৰুৱা আৰু সম্পাদিকা গায়ত্ৰী গগৈ আমাক সহযোগিতা আগবঢ়ালে। আৰু সেই হেতুকে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ কাৰ্যনিৰ্বাহক সমিতিখন এখন শক্তিশালী সমিতি, যাৰ কাৰণে আমি আজি সকলো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ আমি সক্ষম হৈছোঁ। আৰু আজি ইয়াতে আমি নতুনকৈ গঠন কৰা নিশ্চয়পৰীয়া শাখা লেখিকা সমাৰোহ সমিতিৰো স্বীকৃতি পত্ৰ প্ৰদান কৰা হৈছে। গতিকে মই সদৌতিকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতৰ কাৰ্যসূচীসমূহতো সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।